সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি আমি চাম ঈশ্বৰে আমাৰ কাৰণে কি মান্না দিছে আৰু ইয়াৰ পিছত আমি প্ৰাৰ্থনা কৰিম। দুজন প্ৰাৰ্থনাৰ কাৰণে ৰিকুৱেষ্ট আহিছে। নলিনী তান্তি তেখেতে অসুস্থ হৈ আছে, তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আৰু এজন আহিছে চক্ৰান কেলেং, তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। তেখেতে কমাত আছিলে, কমাৰ পৰা ঈশ্বৰে আনিলে আৰু বাকীখিনি যেন শৰীৰত সুস্থতা আহে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। এইখিনি সময়ত আমি চাম 40 দিন দিনে ৰাতি বৰষুণ কেতিয়া আহিছিলে, কিহৰ কাৰণে আহিছিলে, আৰু 150 দিন পৃথিৱী গোটেই পানীৰে পৰিপূৰ্ণ হৈ ডুবি আছিলে আৰু তাতে কোনে বাচিছিলে, কোনে ৰক্ষা পৰিছিলে? এটাই পৰিয়াল। তাক আমি চাম আহক ঈশ্বৰে কি কৈছে। আদি পুস্তক 6 অধ্যায় 13-14 পদটো মই পঢ়ি দিছোঁ। বাকীখিনি আপোনালোকে পবিত্ৰ বাইবেল শাস্ত্ৰত চালে পাব। তেতিয়া ঈশ্বৰে নোহক ক'লে, মোৰ সাক্ষাতে সকলো প্ৰাণীৰ অন্তকাল চাপিছে, কিয়নো সিহঁতৰ দ্বাৰাই পৃথিৱী অত্যাচাৰেৰে পৰিপূৰ্ণ হৈছে। এতেকে চোৱা, মই সিহঁতক পৃথিৱীৰ সৈতে বিনষ্ট কৰিম। ঈশ্বৰে নোহক ক'লে যে মই গোটেই পৃথিৱী মানৱ জাতি জীৱ জন্তুৰ পৰা ধৰি সকলোকে মই বিনষ্ট কৰিম, কাৰণ তেওঁলোকৰ অত্যাচাৰ পাপ অধিক হৈ গৈছে। আৰু ঈশ্বৰৰ দৃষ্টিত নোহ ধাৰ্মিক আছিলে, নোহে ঈশ্বৰৰ লগত অহা যোৱা আছিলে, ঈশ্বৰৰ আজ্ঞামতে চলিছিলে আৰু নোহৰ পৰিয়ালটো ধাৰ্মিক আছিলে। আৰু ঈশ্বৰে ক'লে যে তুমি এখন জাহাজ বনোৱা। ইয়াৰ বিষয়ে কৈছে, তুমি গোফৰ কাঠেৰে এখন জাহাজ নিৰ্মাণ কৰা আৰু তাৰ ভিতৰত কোঠালি কোঠালি কৰিবা আৰু বাহিৰে ভিতৰে শিলাটোৰে লিপিবা। ইয়াতে ঈশ্বৰে কৈছে যে তুমি এখন জাহাজ বনোৱা আৰু জাহাজখনত কেনেকৈ দীঘল হ'ব, বহল হ'ব, কেনেকুৱা কিমান তালা হ'ব, কেনেকুৱা খিৰিকী হ'ব, দৰ্জা হ'ব, সকলোখিনি বিৱৰণ ইয়াতে ঈশ্বৰে দিছে। আৰু ঈশ্বৰে কৈছে নোহক যে তুমি যোৱা, সকলোকে কোৱা যে মন পালন কৰা, পাপৰ পৰা ঘূৰি আহা, কাৰণ 7 দিনৰ পিছত মই বৰষুণ বৰষাম দিনে ৰাতিয়ে 40 দিন আৰু গোটেই পৃথিৱী পানীৰে পৰিপূৰ্ণ হ'ব, ডুবি যাব, কেৱল নোহৰ জাহাজখনহে থাকিব। তেতিয়া নোহে ঈশ্বৰৰ আজ্ঞামতে জাহাজখন বনাব ৰেডি কৰিলে। তেতিয়া নোহে মানুহসকলক যাই পেলাই কৈছিলে যে তোমালোকে মন পালন কৰা, পাপৰ পৰা ঘূৰি আহা, ঈশ্বৰে বৰষুণ দিব, বৰষুণেৰে পানীৰে এই পৃথিৱী বিনষ্ট কৰিব। সেই সময়ত ৰ'দ আছিলে, টিকটিকীয়া ৰ'দ আছিলে আৰু সকলোৱে নোহক ঠাট্টা নিন্দা কৰিছিলে, হাঁহিছিলে, এই নোহ পাগল হ'ল, ইমান টিকটিকীয়া ৰ'দ। আৰু নোহে কৈছে 7 দিনৰ পিছত বৰষুণ হ'ব, তাকো 40 দিন দিনে ৰাতি, আৰু পৃথিৱীখন বোলে বানপানীৰে পূৰা ভৰ্তি হৈ পূৰ হ'ব, পানীৰে পূৰ হ'ব বুলি পেলাই কৈছে বুলি তেওঁক নোহক ঠাট্টা নিন্দা হাঁহিব ল'লে মানুহখিনিয়ে। কিন্তু নোহে ঈশ্বৰে যি আজ্ঞা দিছিলে সেই আজ্ঞাত নোহে লাগি আছে, জাহাজ বনোৱাত লাগি আছে। আৰু যেতিয়া জাহাজ বনাই হৈ গ'ল, নোহক ঈশ্বৰে ক'লে তুমি সকলো জীৱ জন্তু, মাটিত বগাই ফুৰা, আকাশত উৰা, পানীত থকা সকলো জীৱ জন্তুৰ 2টা কৰি মতা মাইকী তুমি জাহাজত উঠোৱা, জাহাজত তুলি লোৱা, আৰু মই বৰষুণ দিম আৰু গোটেই পৃথিৱী বিনষ্ট হ'ব। তেতিয়া নোহে গোটেই জীৱ জন্তুৰ 2টা কৰি পেলাই, যোৰা কৰি পেলাই, মতা মাইকী কৰি পেলাই জাহাজত সোমোৱালে। তাৰপিছত নোহৰ পৰিয়ালটো যেতিয়া জাহাজত উঠিলে, তেতিয়া জাহাজৰ দৰ্জা ঈশ্বৰে বন্ধ কৰিলে। আৰু যেতিয়া বৰষুণ আহি গ'ল, তেতিয়া মানুহৰ জ্ঞান খুলি গ'ল। আৰে নোহে কৈছিলে যে বৰষুণ হ'ব বুলি পেলাই। যেতিয়া দপদপাই বৃষ্টিপাত পৰিব ল'লে,
খিলাবস্তি হ'ব ল'লে তেতিয়া মানুহখিনিয়ে সকলোৱে নোহে বনোৱা জাহাজৰ ওচৰলৈ দৌৰিছে আৰু জাহাজৰ দৰ্জাত যাই পেলাই খটখটাই পেলাই কৈছে নো দৰ্জা খোলা আমালৈ আমি এই বানপানীত মৰিম তেতিয়া দৰ্জা খোলা নাই কাৰণ সেই দৰ্জা ঈশ্বৰে বন্ধ কৰিছিলে ঈশ্বৰে এটা সময় দিছিলে মন পালটন কৰিবৰ কাৰণে কিন্তু সকলোৱে কথা নুশুনিলে নিজৰ পাপত মই মতালিত তেওঁলোকে লাগি থাকিলে কিন্তু যেতিয়া বৃষ্টি আহিলে তেতিয়া সকলোৰে জ্ঞান চকু খুলি গ'ল আৰু তেনেকৈ গোটেই পৃথিৱীত মানৱ জাতি আৰু জীৱ-জন্তু সকলো পানীত ডুব গ'ল কেৱল গোটেই পৃথিৱীত নোহৰ জাহাজখনহে জিলিকি আছে আৰু জাহাজৰ ভিতৰত তেওঁৰ 3জন পুত্ৰ বোৱাৰী আৰু জাহাজত ডুবিতকৈ আকাশত উৰি ফুৰা চৰাই আৰু পানীত বগাই ফুৰা আৰু যি মাটিত বগাই ফুৰা জীৱ-জন্তু জাহাজৰ ভিতৰত আছিলে আৰু 150 দিনলৈকে তেওঁলোকে পানীতেই আছিলে জাহাজৰ ভিতৰত 150 দিনৰ পিছতহে লাহে লাহে পানী শুকাব ল'লে আমি বাকিখিনি পিছলৈ আমি জানিম পানী শুকোৱাৰ পিছত কি হ'ল ঈশ্বৰে কি নিয়ম দিলে আজি আমি জানিলোঁ যে পৃথিৱীত পাপ হোৱাৰ কাৰণে ঈশ্বৰে বানপানীৰে বৰষুণেৰে নিজৰ সৃষ্টি নষ্ট কৰিছিলে ধ্বংস কৰিছিলে তাতে এটা পৰিয়ালে বাচিছিলে সেইটো হৈছে নোহৰ পৰিয়াল আৰু নোহ ধাৰ্মিক আছিলে ঈশ্বৰৰ দৃষ্টিত তেওঁ ঈশ্বৰৰ কথা শুনিছিলে মহান বাক্যৰ বাবে ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে দিছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ আহক এইখিনি সময়ত আমি প্ৰাৰ্থনালৈ যাম ধন্যবাদ দিওঁ সকলোকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ দিছোঁ যিসকলে আজি এই চেনেলৰ যোগেদি দিল্লী মান্না চেনেলৰ যোগেদি আজি এই অনুষ্ঠানটো উপভোগ কৰি আছে তেখেতসকলৰ কাৰণে মই বিশেষভাৱে প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু মৰমেল ঈশ্বৰ হয় আপোনালোকক সকলোকে আশীৰ্বাদ কৰিব ঠিক আছে আহক পবিত্ৰ 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 স্বৰ্গৰ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা তোমাক আমি ধন্যবাদ দিছোঁ পিতা কিয়নো তুমি পুনৰাই এটা আকৌ নতুন দিন দিলা আৰু সপ্তাহটোৰ প্ৰথম দিন দিলা প্ৰভু তাৰ কাৰণে ধন্যবাদ দিওঁ যোৱা সপ্তাহটোত তুমি আমাক প্ৰত্যেকজনক আশীৰ্বাদ কৰি ৰাখিছিলা পিতা তাৰ কাৰণে ধন্যবাদ দিওঁ আজি পবিত্ৰ নামত পিতা আমি প্ৰভু তোমাৰ ওচৰত আহিছোঁ পিতা অনেকে আজি এই দিনটো দেখিবলৈ নাপালে প্ৰভু তুমি যে আমাক এটা সুন্দৰ দিন দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ পিতৃলৰ প্ৰভু বিশেষকৈ মই এই অনুষ্ঠান চেনেলৰ যোগেদি যি সন্তানবিলাক আহিছে প্ৰভু তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰি আছোঁ প্ৰভু তুমি জানা তেওঁলোকৰ মাজত কি দুখ কষ্ট সমস্যা অমংগলবিলাক আছে প্ৰভু ৰোগ ব্যাধিবিলাক আছে প্ৰব্লেমছবিলাক আছে তুমি সকলো জানা তথাপিও মই তোমাৰ ওচৰত কাটৰুক্তি কৰিছোঁ পিতৃলৰ প্ৰভু কিয়নো তুমি মৰমেল ঈশ্বৰ প্ৰভু তোমাৰ সন্তানবিলাকক তুমি আশীৰ্বাদ কৰোঁতা ঈশ্বৰ হয় পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যি প্ৰভু প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট আহিছে প্ৰাৰ্থনাৰ অনুৰোধ আহিছে পিতা প্ৰেমীশ্বৰ সতৰাম কেলেং আৰু ললিনী তান্তি তেওঁলোকৰ যি ৰোগ ব্যাধিবিলাক শৰীৰত আছে পিতা প্ৰভু তেওঁলোকক তুমি সুস্থতা কৰা প্ৰভু কিয়নো তুমি সকলো সন্তানৰ প্ৰাৰ্থনা শুনোতাই নহয় উত্তৰ দিতা ঈশ্বৰ হয় তুমি ডক্টৰ হয় পিতা তুমি ৰজাৰো ৰজা হয় পিতা প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয় প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা যিমান ৰোগ ব্যাধি আত্মাবিলাক এই সন্তান দুটিৰ গাৰ পাতৰ ওলাই যা গেট আউট যীশুৰ নামত লৰ্ড আপোনাৰ তেজেদি মই বান্ধিছোঁ আৰু আপুনি আশীৰ্বাদ কৰক পিতা সুস্থতা দান কৰক প্ৰভু প্ৰভু মই বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ পিতা আৰু নানান ধৰণৰ বেমাৰত ভুগি থকা যিমানবিলাকে সুচিকিৎসা পোৱা নাই যিমানবিলাকে টকা পইচাৰ অভাৱত প্ৰভু তেওঁলোকে চিকিৎসা পোৱা নাই প্ৰভু বহুতে ধন ভাঙি প্ৰভু দূৰ দেশত গৈ পেলাই চিকিৎসা কৰি আছে গৈ প্ৰভু প্ৰত্যেকজনক তুমি আশীৰ্বাদ কৰা প্ৰভু প্ৰভু তুমি অনুগ্ৰহকাৰী ঈশ্বৰ প্ৰভু তেওঁলোকক সুস্থতা দান কৰা নানান ধৰণৰ বেমাৰত ভুগি থকাবিলাক তুমি জানা প্ৰত্যেকটো বেমাৰৰ তুমি নাম জানা পিতা পৰমেশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান ৰজাসকল আছে যিমান সীমান্তৰক্ষী বাহিনীবিলাক আছে প্ৰভু যিমানবিলাকে প্ৰভু হালেলুয়ালৰ প্ৰভু ML MP বিলাক আছে প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁলোকক দয়া অনুগ্ৰহ কৰি সুস্বাস্থ্য অৱলম্বন কৰা পিতা পৰমেশ্বৰ লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ আৰু ন্যায়িক মন দিয়া পিতা যেনে দেশত প্ৰভু শান্তি বিৰাজমান হৈ থাকে কিয়নো তুমি শান্তিৰা কৰিছ প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰত্যেকটো ভাই ভনীবিলাকৰ মাজত প্ৰত্যেকটো জাতিবিলাকৰ মাজত তুমি অনুগ্ৰহ দান কৰা প্ৰত্যেকজনৰ একতা দোলেৰে বান্ধা পিতা পৰমেশ্বৰ প্ৰত্যেকজনে যেন
তেওঁলোকে মৰম আৰু প্ৰেমেৰে যেন চলিব পাৰিব তুমি আশীৰ্বাদ দান কৰা প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে প্ৰভু মৃত্যুৰ লগত যুঁজি আছে প্ৰভু তেওঁলোকক মৃত্যুৰ দুৱাৰদলিৰ পৰা উদ্ধাৰ কৰা যিবিলাকৰ পৰিয়ালত আজি আত্মীয় কুটুম্ব মাক দেউতা নিজৰ ল'ৰা ছোৱালী পৃথিৱীৰ পৰা হেৰাই গ'ল তেওঁলোকক শান্তি সান্তনা দিয়া প্ৰভু তুমি উপযুক্ত পাত্ৰ নোহোৱাবিলাকৰ তুমি উপযুক্ত পাত্ৰ দিয়া পিতা সন্তান নোহোৱাবিলাকৰ তুমি সন্তান দিয়া পিতা কিয়নো তুমি সন্তান দিওঁতা ঈশ্বৰ হয় গৰ্ভফল পুৰস্কাৰ তোমাৰ পৰা আহে প্ৰভু তুমি সন্তান দিয়া পিতা সন্তানহীন হ'ব নিদিবা বাজি বুলি হাঁহিবলৈ নিদিবা এই পৃথিৱীত প্ৰভু সন্তান নোহোৱাৰ সন্তানে মাউৰা বিধৱাবিলাকক আশীৰ্বাদ কৰা দেশ চলতা সতীতে মিনক ন্যায়িক মধ্যে দুখী দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ তাই দিয়া বেমাৰীবিলাকক সুস্থতা কৰা জেলত থকাবিলাকক আজাদ দিয়া পগলাবিলাকক সুস্থ মস্তিষ্ক দিয়া পিতা মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি প্ৰভু সুস্থিৰ মস্তিষ্ক দিয়া পিতা প্ৰভু ৰিহেবত থকাবিলাকক তুমি আশীৰ্বাদ কৰা প্ৰভু প্ৰভু যিবিলাকে আজি নিচাযুক্ত সেৱন কৰি আছে নিচাযুক্ত সেৱন কৰাবিলাকক তুমি আশীৰ্বাদ কৰা অপথে গৈ বিলাকক তুমি সৎ পথলৈ আনা পিতা তুমি তেওঁলোকৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱা পিতা পৰমেশ্বৰ লগতে মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান বৃদ্ধাশ্ৰম আছে যিমান অনাথ আছে তুমি তেওঁলোকৰ পিতৃ হয় পিতা তেওঁলোককো তুমি আশীৰ্বাদ দান কৰা পিতা যিমান বৃদ্ধসকলে প্ৰভু শৰীৰৰ ভাৰসাম্য হেৰুৱাই পেলাইছে প্ৰভু যিবিলাক আজি পিতৃ মাতৃক ল'ৰা ছোৱালীবিলাকে ব্যৱহাৰ কৰে প্ৰভু তেওঁলোকক সুজ্ঞান দিয়া পিতা যে পিতৃ মাতৃ ভক্তি কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে প্ৰভু তুমি শিকোৱা পিতা পৰমেশ্বৰ লগতে পিতা যিমান ল'ৰা ছোৱালীবিলাকে আজি স্কুল কলেজত শিক্ষাত লাভ কৰি আছে তেওঁলোকৰ প্ৰতি প্ৰটেকশ্যন দিয়া মাক বাপেকৰ বাধ্যতা হ'বলৈ দিয়া প্ৰভু তুমি তেওঁলোকক সুজ্ঞান বুদ্ধি দিয়া পিতা লগতে প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে গাড়ী মটৰ এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা লৰ বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিমানবিলাকে আজি পিতা বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে পিতা তেওঁলোকৰ প্ৰভু যিমান ছ'চিয়েল মেৰেজ যিমান সামাজিকভাৱে বিয়া কৰাবলৈ গৈছে টকা পইচা সকলো যোগাৰ কৰি দিয়া পিতা প্ৰভু তুমি দাম্পত্য জীৱনত আশীৰ্বাদ কৰা প্ৰভু যিমানবিলাক ফাইনেন্সিয়েল প্ৰব্লেম আছে যিবিলাকে আজি ঋণ ধাৰত ডুব গৈ আছে পিতা পৰমেশ্বৰ প্ৰভু তুমি জিহুৱা জিৰি যোগাই দিয়া ঈশ্বৰ প্ৰভু তেওঁলোকক ফাইনেন্সিয়েল প্ৰব্লেম দূৰ কৰা যিবিলাকৰ ধাৰ আছে যিবিলাকৰ ঋণ আছে প্ৰভু সেই ধাৰ মুক্ত কৰা প্ৰভু ঋণৰ পৰা মুক্ত কৰা প্ৰভু যিবিলাকে প্ৰভু হাতৰ কাৰ্য কৰি আছে হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা খেতিয়কবিলাকক আশীৰ্বাদ কৰা যিবিলাকে পথাৰত কাম কৰি আছে যিবিলাকে প্ৰভু আজি জন্তু পুহি তেওঁলোকে ইনকাম কৰি আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিয়া পিতা ঈশ্বৰ যিবিলাকে বানাক্ৰান্ত লোকসকলক প্ৰভু তুমি আশীৰ্বাদ কৰা আজি বানপানীয়ে তেওঁলোকৰ ঘৰ দুৱাৰ প্ৰভু ভাঙি ছিঙি লৈ গ'ল তেওঁলোকে পোহা জন্তুবিলাক পানী উটুৱাই নিলে তেওঁলোকৰ খেতি পথাৰ নষ্ট হৈ গ'ল প্ৰভু তুমি তেওঁলোকক পুনৰাই আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ প্ৰভু তুমি সকলো যোগাৰ কৰি দিয়া পিতা প্ৰভু মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিবিলাক বিজনেছ কৰি থকাবিলাকক সৰু ডাঙৰ যিবিলাকে বিজনেছ কৰি আছে তেওঁলোকক তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ আইন কামৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে প্ৰভু চৰকাৰী বেচৰকাৰী চাকৰিবিলাকৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে প্ৰভু পিতা দূৰ দেশত গৈ পেলাই তেওঁলোকে প্ৰভু চাকৰি কৰি আছে তেওঁলোকক সংস্থাপন দিয়া আৰু তেওঁলোকক প্ৰভু নিৰাপদে ৰাখা পিতা পৰমেশ্বৰ যিবিলাকে পৰিয়ালৰ এই প্ৰভু যিছো সীমান্তৰক্ষী বাহিনীবিলাকৰ কাৰণে প্ৰশাসন বিভাগ পৰিবহণ বিভাগ আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোককো তুমি আশীৰ্বাদ কৰা নং পোষকবিলাকক তুমি আশীৰ্বাদ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰিছোঁ সকলো তোমাৰ সন্তান হয় প্ৰভু ধন্যবাদ পিতা পৰমেশ্বৰ তুমি মোৰ প্ৰাৰ্থনা শুনাৰ কাৰণে তোমাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ প্ৰশংসাৰ যোগ্য যি হোৱাৰ ধন্যবাদ পিতা পৰমেশ্বৰ এই প্ৰাৰ্থনাসমূহ তোমাৰ হাতত মই সমৰ্পণ কৰিছোঁ পিতা ধন্যবাদে প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱাৰ 6টা বজাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক সপ্তাহৰ আজি প্ৰথম দিন সোমবাৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক মংগল হওক হাতত লোৱা কামবোৰ ঈশ্বৰে সিদ্ধ কৰক অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম মান্না চেনেলত তাতে আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক আৰু এই চেনেলটো আপোনালোকে ইউটিউবৰ যোগেদি ফেচবুকৰ যোগেদি পাই থাকিব আৰু আপোনালোকৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট কিবা থাকিলে আপোনালোকে জনাব পাৰিব ধন্যবাদ আজিলৈ এৰিছোঁ নমস্কাৰ